মানস চেণ্টাৰৰ নতুন ভিডিঅ' এটালৈ সকলোকে স্বাগতম জনাইছো। তো ৰাজ্যৰ লাখ লাখ আত্মসহায়ক গোটৰ মহিলাৰ বাবে ভাল খবৰ। আপোনালোকে চৰকাৰৰ যি 10,000 টকাৰ বাবে ইমান দিনে অপেক্ষা কৰি আছিলে, ফাইনেলি তাক চূড়ান্ত কৰা হৈছে আৰু লিষ্ট ইতিমধ্যে ফাইনেল কৰা হৈছে। প্ৰায় 30 লাখ মহিলাই চৰকাৰৰ পৰা 10,000 টকা লাভ কৰিব। তো এই ধন আপোনালোকে কেতিয়া লাভ কৰিব, আপোনাৰ সমষ্টিত চৰকাৰে কেতিয়া এই 10,000 টকা প্ৰদান কৰিব, তাৰ লিষ্ট প্ৰকাশ কৰা হৈছে আৰু সেই লিষ্টখন মই আপোনালোকক এই ভিডিঅ'টোত দেখুৱাই দিম। ঠিক আছে, প্ৰায় 30 লাখ মহিলা সমগ্ৰ অসমৰ পৰা যিসকল মহিলা আত্মসহায়ক গোটত আছে, যিসকলে এপ্লাই কৰিছিলে, তো তেওঁলোকক এই 10,000 টকা চৰকাৰে প্ৰদান কৰিব। ইতিমধ্যে লিষ্ট সাজু হৈ গৈছে আৰু কোন সমষ্টিত কেতিয়ালৈ এই ধন প্ৰদান কৰিব সেয়া মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে চূড়ান্ত কৰিছে। 8 তাৰিখে এখন মিটিং অনুষ্ঠিত হৈছিলে, য'ত সকলো বিধায়ক উপস্থিত আছিলে, প্ৰত্যেকটা সমষ্টিৰ বিধায়ক উপস্থিত আছিলে আৰু এই মিটিংখনতে সমষ্টি ভিত্তিক আপোনাক কেতিয়ালৈ 10,000 টকা প্ৰদান কৰিব তাক চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ঠিক আছে, তো আপোনালোকক মই এই লিষ্টখন দেখুৱাই দিছো, নিজৰ সমষ্টিত কেতিয়ালৈ 10,000 টকাটো আপোনালোকে পাব তাৰ এই যিখন লিষ্ট, এই লিষ্টখনত আপোনালোকে সকলোখিনি ডিটেইলছ পাই যাব। তো ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে একেলগে প্ৰতিটো সমষ্টিতে এই ধন প্ৰদান কৰাটো সম্ভৱ নহয়, সেইবাবে প্ৰায় 7 মাহ আগষ্টৰ পৰা আৰম্ভ কৰি 2026 জানুৱাৰীলৈ এই আঁচনিখন ৰূপায়ণ কৰা হ'ব আৰু এই আঁচনিখনৰ যি 10,000 টকা, সেই 10,000 টকা সমষ্টি ভিত্তিক এই 7 মাহৰ ভিতৰত প্ৰদান কৰা হ'ব। ঠিক আছে, তো এই লিষ্টখনত আপোনালোকে নিজৰ যিটো সমষ্টি, সেই সমষ্টিটো কেতিয়া আছে সেইটো চাই ল'ব। এতিয়া প্ৰথমতে চাওক, যিটো আপোনালোকে দেখিছে নলবাৰী, জাগিৰোড, পাথাৰকান্দি, মাৰ্ঘেৰিটা, ধুবুৰী, এইকেইটা সমষ্টিত আগষ্ট মাহত প্ৰদান কৰা হ'ব। ইয়াত তাৰিখ উল্লেখ কৰা হোৱা নাই, তাৰিখটো চৰকাৰে তেওঁলোকে ঘোষণা কৰিব, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে তাৰিখ এটা ল'ব আৰু সেই নিৰ্দিষ্ট দিনত আপোনালোকৰ যি সমষ্টি, সেই সমষ্টিত মিটিং অনুষ্ঠিত কৰিব। তাত মন্ত্ৰী বিধায়কৰ উপস্থিতিত চৰকাৰে আনুষ্ঠানিকভাৱে এই 10,000 টকাটো আপোনালোকৰ বেংক একাউণ্টত পোনপটীয়াকৈ সোমোৱাই দিব। ঠিক আছে, তো যেতিয়া তাৰিখ ঘোষণা কৰিব আপোনালোকক মই তাৰিখটো জনাই দিম। নেক্সট ছেপ্টেম্বৰ মাহতো কেইবাটাও সমষ্টিত প্ৰদান কৰিব, শিলচৰ, লখিমপুৰ, জালুকবাৰী, হোজাই, ঢেকিয়াজুলি, বিশ্বনাথ, জোনাই, তিনচুকীয়া, ৰাংখাং, তাৰপিছতে লাহৰীঘাট, গৌৰীপুৰ, মানকাছাৰ, এই সমষ্টিসমূহত ছেপ্টেম্বৰ মাহত প্ৰদান কৰা হ'ব। ঠিক আছে, তো আপোনালোকক মই লিষ্টখন দেখুৱাই দিছোঁ, আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখিব আৰু নিজৰ সমষ্টিত কেতিয়ালৈ এই ধন প্ৰদান কৰা হ'ব সেইখিনি আপোনালোকে চাই ল'ব পাৰিব। এই লিষ্টখনত সমষ্টি ৱাইজ আপোনালোকৰ তাৰ কাষতে মাহটো দি থোৱা হৈছে। নৱেম্বৰ মাহতো যথেষ্টখিনি সমষ্টিত প্ৰদান কৰিব, তাৰপিছতে ডিচেম্বৰ মাহতে এইখিনি সমষ্টিত প্ৰদান কৰিব। ঠিক আছে, তো আপোনালোকে এইখিনি স্ক্ৰীনশ্বট মাৰি ৰাখিব আৰু ইয়াত যিটো মাহত আপোনালোকৰ সমষ্টিটো আছে সেই মাহটোতে নিৰ্দিষ্ট এটা তাৰিখত চৰকাৰে 10,000 টকা আপোনাৰ বেংক একাউণ্টত সোমোৱাই দিব। তো এটা ভাল খবৰ, যথেষ্ট দিনৰ পৰা অপেক্ষা কৰি থকা হৈছিলে যে 10,000 টকাটো কেতিয়া সোমাব, ফাইনেলি সিদ্ধান্ত গ্ৰহণ কৰা হ'ল আৰু খুব সোনকালে এই 10,000 টকাটো মহিলাসকলে নিজৰ বেংক একাউণ্টত লাভ কৰিবলৈ সক্ষম হ'ব। তো ভিডিঅ'টোত ইমানখিনিয়েই। যদি ভাল পালে তেন্তে লাইক কৰিব আৰু আহিবলগীয়া নতুন আপডেটছখিনি পাই থাকিবৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব।